এইকেইদিন মোৰ গুড লাকেই নে বেড লাক চলি আছে মই নিজেই ধৰিব পৰা নাই কাৰণ অহাকালি মোৰ আছে এক্সাম দুপৰীয়া টাইমত পঢ়িব বহিছিলো কিন্তু মোৰ মন নাছিলে তো সেইটো চিচুৱেশ্যনত মই বেলেগ একো নকৰো বাছ বিন্দাছ শুই যাওঁ কিন্তু তেতিয়াই মায়ে মোক পথাৰৰ পৰা মুনুলি কেইটাকা নিব ক'লে সদায়তো মোৰ লগত এই চবেই চলে বাৰু ইহঁতৰ লগত দৌৰা দৌৰি কৰি মই মোৰ মনটো সান্তনা দিবলৈ 5 মান বজাত হৈ গৈছিলো কিন্তু মহে যাতে মোক টোপনিৰ পৰা নুঠাই তাৰ আগতে মই উঠি গলো এই চব কৰাৰ পিছত আৰু নেকি মোৰ চিলেবাছ বাকী আছে যাৰ কাৰণে মোৰ দুখন কাণ ৰঙা হৈ গৈছে ফাৰ্ষ্ট অফ অল থিয়ৰী পাৰ্টটো কমপ্লিট কৰাৰ লগতে ৰিভাইজো কৰি আছিলো তেতিয়াই মনত পৰিলে যে মেথছৰ টপিকটোতো এতিয়াও বাকী আছে বহুত প্লাছ মাইনাছ কৰি আছিলো কিন্তু তেতিয়াই মোৰ মনত পৰে যে অহাকালিতো আমাক চাইণ্টিফিক কেলকুলেটাৰ ইউজ কৰিব দিব সেইটো বেলেগ কথা যে মই ইয়াতে যোগ বিয়োগৰ বাহিৰে বাকীতো বেলেগ একো ভালকে নাজানোৱেই ৰাতি সোনকালে হৈ গৈছিলো কাৰণ ৰাতিপুৱা সোনকালে উঠিব লাগিব বাট তেতিয়াই মোৰ লগৰটোই अरे यार आप सेंस से सोने भी नहीं देगा क्या 2000 years later পুৱা 6 বজাত মোৰ হজম নহয় হলেওতো খাবতো লাগিবই হয় গাইছ এই বাচ্চা চৰটো ময়েই কাৰণ ঠাণ্ডাৰ দিন তাতে আকৌ ৰাতিপুৱা পুৱাটো ৰিভিজন কৰিবলৈ সময় নাপায় চ ট্ৰেইনতে কাম চলাব লাগিব এতিয়া আৰু শেষত এক্সামটো একদম ইজিয়ে আছিল বাট লিটাৰেলি গাইছ 1 নম্বৰৰ বহুলক উলিয়ৰৰ বাহিৰে বাকী মেথছ পাৰ্টৰ একোৱেই নাহিল মই জানো মোৰ লগৰ কেইটাৰ এক্সাম কেনে হৈছিল মানে ভালেই হৈছিল হলে আপুনি নিজে শুনি লওক সিহঁতৰ মুখেৰে বেক লাগিল এক্সাম শেষ আৰু এতিয়া মই ঘৰ যাব লাগে নহলে ট্ৰেইন নাপাম আৰু এইফালে মোৰ এটা লগৰ যোনটোৱে মানে এক্সাম শেষ হোৱাৰ ফূৰ্তিতে সাজি কাচি আহিছে তাৰ ওপৰত মেকআপ আৰে মই অলপ বেছি সঁচা কথা কৈ দিলোঁ গাইছ